নমস্কাৰ বন্ধুসকল, এছবি জিকে ষ্টৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি প্ৰিপজিশ্যনছ কিছুমানৰ বিষয়ে আলোচনা কৰিম। খুবেই দৰকাৰী এই টপিকটো, আৰু প্ৰিপজিশ্যনছ এনেধৰণৰ কিছুমান আমি সন্নিৱিষ্ট কৰিবলৈ চাইছোঁ যাতে পৰীক্ষাত আপোনালোকৰ সুবিধা হয়। এইখিনিৰ ভিতৰতে হয়তো পাব পাৰে, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কিয় হৈছে প্ৰিপজিশ্যনটো কিয় বহিছে সেইটো ডিছকাছ কৰি দিছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাহিৰত অলপ জোৰেৰে বৰষুণ দি আছে, হয়তো বেকগ্ৰাউণ্ডত চাউণ্ড আপোনালোকে শুনিব পাৰে, তথাপিতো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। খ্ৰীষ্টমাছ ডে ইজ ডেছ ডিচেম্বৰ 25। এতিয়া অপশ্যনকেইটা চাওক, অন, ইন, এট। কোনটো হ'ব বাৰু? আপোনালোকে কি অনুমান কৰিছে? ডিচেম্বৰ 25। এতিয়া ডিচেম্বৰ মাহ আছে, আকৌ 25, গতিকে এইটো মাহৰ কথা কৈছে নে দিনৰ কথা কৈছে? গতিকে এইটো আমি গম পাইছোঁ যে এইটো মাহৰ কথা কোৱা নাই। 25 ডিচেম্বৰটো আমি এনেদৰে লিখিছে ডিচেম্বৰ 25। গতিকে এইটো এটা দিনৰ আগত কি ব্যৱহাৰ হয়? অন। অপশ্যন এইটো অন হ'ব। আমি এইখনত ব্যৱহাৰ কৰিব লাগিব ইজ খ্ৰীষ্টমাছ ডে ইজ অন ডিচেম্বৰ 25। এইটো আমি জানিব লাগিব যে মাহৰ আগত ইন ব্যৱহাৰ হয়, ডাঙৰ সময়বিলাকৰ আগত ইন ব্যৱহাৰ হয়। ইন জানুৱাৰী, ইন ফেব্ৰুৱাৰী, ইন দ্য ইয়েৰ 1950, ইন দ্য ইয়েৰ 1957, তেনেদৰে। আকৌ ব্যাপক অলপ ডাঙৰ সময় বুলি কওঁতেনে ইন দ্য ইভিনিং, ইন দ্য মৰ্ণিং, ইন দ্য আফটাৰনুন, এইবিলাকৰ আগতো ইন ব্যৱহাৰ হয়। দুপৰীয়াৰ ক্ষেত্ৰত এট নুন হয়, ৰাতিৰ ক্ষেত্ৰত এট নাইট হয়। এইটো মনত ৰাখিব, ৰাতি আৰু দুপৰীয়াৰ ক্ষেত্ৰত এট হয়। বাকী ছিজন, ঋতুবিলাকৰ ক্ষেত্ৰত ইন, মাহৰ ক্ষেত্ৰত ইন, বছৰৰ ক্ষেত্ৰত ইন, বাৰৰ ক্ষেত্ৰত অন ব্যৱহাৰ হয়। যিকোনো বাৰ ক'লে তাৰ আগত অন ব্যৱহাৰ হ'ব, আৰু তাৰিখৰ আগত অন ব্যৱহাৰ হ'ব। এইকেইটা মনত ৰাখিলে আপোনালোকৰ সময়ৰ আগত অন, ইন, এট ব্যৱহাৰ কৰোঁতে গণ্ডগোল নহয়। আৰু এট বুলি কওঁতেনে এট নুন, এট নাইট আৰু ডন, যিটো দোকমোকালি, এট ডন, এট ডে ব্ৰেক, সেইকেইটা হয়। সেইকেইটা মনত ৰাখিব। ইয়াৰ পাছত উই ডু নট হেভ ইজি এছেছ ডেছ হিম। এছেছ মানে আহ যাহ। এছেছৰ লগত প্ৰিপজিশ্যন এটা ফিক্স প্ৰিপজিশ্যন এছেছ টু। এছেছ টুৱে বুজায় আহ যাহ, গতিকে এইটো টু হ'ব। তাৰপিছত উই শুড নট ব্লাইণ্ড ডেছ আৱাৰ মিষ্টেক্স। এতিয়া ব্লাইণ্ড মানে অন্ধ। এতিয়া ইয়াৰ লগত টু, অফ, অন কি হ'ব? এতিয়া ব্লাইণ্ডৰ লগত দুটা প্ৰিপজিশ্যন বহে, ব্লাইণ্ড টু আৰু ব্লাইণ্ড অফ। এইটো মই এনেদৰে বুজাই দিছোঁ, চাওক। ব্লাইণ্ডৰ লগত অফ আৰু টু। ব্লাইণ্ড অফ হ'লে অন্ধ, চকুৰে নেদেখা। যিটো চকুৰে নেদেখাটো ব্লাইণ্ড অফ, কিন্তু দেখিও আওকাণ কৰা, অৱজ্ঞা কৰা, আওকাণ কৰাক ব্লাইণ্ড টু। আমি নিজৰ দুখবিলাক কি হয় নেদেখোঁ, আনৰ দুখ দেখোঁ। এতিয়া আমি নিজৰ দুখ আওকাণ কৰোঁ, উই আৰ ব্লাইণ্ড টু আৱাৰ ফল্ছ। আকৌ কোনোবাই যদি চকুৰে নেদেখোঁ বা চকুৰে নেদেখে, হি ইজ ব্লাইণ্ড অফ ওৱান আই। সি এটা চকুৰে নেদেখে। এতিয়া চকুৰে নেদেখা বুলি ক'লে ব্লাইণ্ড অফ, আৰু আওকাণ কৰা, অৱজ্ঞা কৰা, দেখিও নেদেখা ভাও ধৰা, সেইটো ব্লাইণ্ড টু। গতিকে ইয়াত এইটো কি চেঞ্চ আছে চাওঁ। উই শুড নট ব্লাইণ্ড, আমাৰ মিষ্টেক্সবিলাকৰ প্ৰতি আমি কি কৰিব নালাগে? আওকাণ কৰিব নালাগে। গতিকে ইয়াত কি হ'ব? ব্লাইণ্ড টু। অলৱেজ বি ৱেৰ। বি ৱেৰৰ লগত কি প্ৰিপজিশ্যন হয়? আপোনালোকৰ মনলৈ কি আহিছে? অফ, অন, ফ্ৰম। বি ৱেৰ, বি ৱেৰৰ লগত সদায় অফ ব্যৱহাৰ হয়, সজাগ, সচেতন। এইকেইটা অফ ক'ত ক'ত বহে ইয়াত মই দি থৈছোঁ, আপোনালোকে চাব পাৰে। বি ৱেৰ অফ, এইকেইটা মুখস্থ কৰি পেলাব। বি ৱেৰ অফ, সাৱধান হোৱা। কনচিয়াছ অফ, সজাগ হোৱা। এইকেইটা গোটেইকেইটাৰ লগত অফ। চিয়'ৰ লগত অফ ব্যৱহাৰ হয়, নিশ্চিন্ত। আকৌ কনফিডেণ্টৰ লগত অফ ব্যৱহাৰ হয়, নিশ্চিত। বুষ্ট অফ মানে গৰ্বিত, অহংকাৰ কৰা, গৌৰৱ কৰা। আৰু এইটো আছে প্ৰাউডৰ লগতো অফ ব্যৱহাৰ কৰা হয়। এইটো হৈছে গৌৰৱ কৰা। এইটো প্ৰাউড অফ ভাল অৰ্থত, এতিয়া বুষ্ট অফটো ফুটনি বুজায়। গতিকে বুষ্ট অফ, প্ৰাউড অফ, চিয়'ৰ অফ, কনফিডেণ্ট অফ, কনচিয়াছ অফ, বিৱেৰ অফ, এইকেইটা মুখস্থ কৰি পেলাব। এফ্ৰেইড অফ, ভয় খোৱা। একিউজ অফ, অভিযুক্ত। এপ্ৰুভ অফ, অনুমোদন জনোৱা। এনভিয়াছ অফ, ঈৰ্ষাপৰায়ণ, হিংসুক। জেলাছ অফ, এই দুইটা একেই অৰ্থ বুজায়, জেলাছ অফ, এনভিয়াছ অফ। আকৌ ডেভইড অফ মানে নথকা। আকৌ ডেভইড অফটো এইটো চেঞ্চ দিয়ে, আপোনালোকে ক'ৰবাত ৱান্টিং শব্দ যদি পাব তাৰ লগত ইন বহাব লাগিব। এইকেইটা অৰ্থ একেই,
ৱান্টিং ইন, লেক্স ইন, ডেভইড অফ, এইকেইটা অৰ্থ একেই, খালি ৱান্টিং আৰু লেক্সৰ লগত ইন, ডেভইডৰ লগত অফ ব্যৱহাৰ হয়। তাৰপিছত কনচিষ্ট অফ আৰু কনচিষ্ট ইন আছে। কনচিষ্ট অফৰ দুটা হয় ইয়াৰ লগত, কনচিষ্ট অফ গঠিত বুজায় আৰু কনচিষ্ট ইন নিহিত থকা, সোমাই থকা। এইটো পিছত এক্সাম্পল আছে কৈ দিম। এতিয়া ব্লাইণ্ড অফ, ব্লাইণ্ড টু, এইকেইটা আলোচনা কৰিলোৱেই। অফটো ক'ত ক'ত ব্যৱহাৰ হয় কৈ গৈছোঁ। কেয়াৰ অফ, যত্ন লোৱা। গতিকে ইয়াত যিকেইটা ৱৰ্ডছ দিছোঁ অফ, এইকেইটা যদি মনত ৰাখি লয় সুবিধা হ'ব। বি ৱেৰ অফ, কনচিয়াছ অফ, এইকেইটা একেধৰণৰ অৰ্থ বুজায়। এইবোৰ এবাৰ এবাৰ চালি মনত থাকিব, কোনো অসুবিধা নাই। তাৰপিছত এইটো চাওঁ, উই অল চিম্পেথাইজ। চিম্পেথাইজ শব্দটো থাকিলে সদায় তাৰ লগত উইথ ব্যৱহাৰ কৰিব। চিম্পেথাইজ উইথ, সহানুভূতি। উই অল চিম্পেথাইজ উইথ হিম ইন হিজ চ'ৰ'। তেওঁৰ দুখত আমি সদায় তেওঁলোক সহানুভূতি জনাইছিলোঁ। চিম্পেথি, চিম্পেথি শব্দটো যদি অকল থাকে তেতিয়া ফৰ ব্যৱহাৰ হয়, মনত ৰাখিব। চিম্পেথি ফৰ, কিন্তু চিম্পেথাইজ যদি থাকে তেতিয়াহ'লে উইথ। চিম্পেথি থাকিলে অকল যদি এই চিম্পেথাইজলৈকে নাই, চিম্পেথি বুলি আছে তেতিয়া ফৰ ব্যৱহাৰ হ'ব, আৰু চিম্পেথাইজ থাকিলে উইথ ব্যৱহাৰ হ'ব। এইটোৱে ডিফাৰেঞ্চ, মনত ৰাখিব। কেন ইউ ফিনিছ দ্য ৱৰ্ক ডেছ টুমৰো। এতিয়া নিৰ্দিষ্ট সময়ৰ আগত কাম এটা শেষ কৰা বুজাবলৈ কি ব্যৱহাৰ হ'ব কওকচোন। বাই, ইন, উইদিন, কোনটো হ'ব? কেন ইউ ফিনিছ দ্য ৱৰ্ক বাই টুমৰো, যে কালিৰ আগতেই কামটো শেষ কৰিব পাৰিবা নেকি? কুৱেশ্যন মাৰ্ক। প'ৰ দ্য মিল্ক ডেছ দ্য গ্লাছ। এতিয়া প'ৰ দ্য মিল্ক ডেছ দ্য গ্লাছ, এইটো কি হ'ব? ইন, ইনটু অন। এতিয়া গ্লাছত গাখীৰখিনি বগা, বাকী দিয়া। ইন, ইনটু, কাৰোবাৰ মনলৈ ইনটু আহিব পাৰে বা ইনো আহিব পাৰে। এই দুটাৰ ভিতৰত অনটোতো হ'বই নোৱাৰে। ইন আৰু ইনটোৰ ভিতৰতে এটা হ'ব, কোনটো হ'ব? প'ৰ দ্য মিল্ক ইনটু দ্য গ্লাছ, ইনটু। ইনটু বুলি কওঁতেনে যেতিয়া আমি কিবা এটা বস্তুটো মুভমেণ্ট হয়, অৰ্থাৎ বাকী দিয়া বুলি কওঁতেনে ওপৰৰ পৰা বাকী দিয়া হৈছে, অৰ্থাৎ গিলাচটোত বাকী দিয়া হৈছে, ওপৰৰ পৰা সেইখিনি সৰি পৰিব, তেতিয়া ইনটু। যেনেকৈ আমি কোনোবা পুখুৰী এটাত জাপ মাৰি দিয়া বুজাবৰ কাৰণে ইনটু তেনেকৈ ব্যৱহাৰ কৰোঁ। যেনে হি জাম্পড ইনটু দ্য ৱেল, কুঁৱাটোত সি জঁপিয়াই দিছিল। অৰ্থাৎ এনেধৰণৰ মুভমেণ্ট যেতিয়া থাকিব তাত ইনটু ব্যৱহাৰ কৰা হয়। প'ৰ দ্য মিল্ক ইনটু দ্য গ্লাছ। তাৰপিছত দ্য বয় লেক্স, এইটো অলপ আগত মই কৈ দিছিলোঁ। ৱান্টিং ইন, ডেভইড অফ, লেক্স ইন একে অৰ্থত বুজায়। গতিকে লেক্স শব্দ থাকিলেতো মই কৈ দিছোঁ ইন ব্যৱহাৰ কৰিব। দ্য বয় লেক্স ইন কাৰেজ, তাৰ সাহসৰ অভাৱ বা সাহস নাই। তাৰপিছত এতিয়া আহিল ডাইড, হি ডাইড ডেছ পয়জন, সি পয়জন খাই মৰিল। এতিয়া ডাই শব্দটোৰ লগত কেইবাটাও প্ৰিপজিশ্যন বহে, এইকেইটা ফিক্স প্ৰিপজিশ্যন। কি কি বহে আমি সেইটো চাওঁ। ডাই শব্দৰ লগতে দেখিছে অফ, ফ্ৰম, ইন, ফৰ, বাই। এতিয়া ডাই অফ, এইটো প্ৰেজেণ্ট টেন্সত আছে, পাষ্ট টেন্সত হ'লে ডাইড অফ হয়। ডাই অফ মানে হৈছে বেমাৰত যদি কোনোবা মৰে তেতিয়াহ'লে যিকোনো বেমাৰত মৰিলে ডাইড অফ। হি ডাইড অফ ক'ভিড-19, হি ডাইড অফ মেলেৰিয়া, হি ডাইড অফ কলেৰা, যি লিখক মানে যি বেমাৰেই হওক, যদি বেমাৰত মৰে ডাইড অফ। আকৌ ডাই ফ্ৰম বুলি কওঁতেনে পৰোক্ষ কাৰণত, যেনে এইকেইটা শব্দ যদি থাকে, অভাৰ ইটিং, হাংগাৰ, অভাৰ ৱৰ্ক, এইকেইটা শব্দ যদি দেখে, এইকেইটা কাৰণত যদি মৰে তেতিয়াহ'লে ডাই ফ্ৰম, পৰোক্ষ কাৰণত। কোনোবা খাই বেছিকৈ খাই মৰিব পাৰে, কোনোবা নাখাই মৰিব পাৰে, কোনোবা অভাৰ ৱৰ্কত মৰিব পাৰে, তেনেকুৱা ডাই ফ্ৰম। হি ডাইড ফ্ৰম অভাৰ ইটিং। আকৌ ডাইড ইন, এক্সিডেণ্টত যদি কোনোবা ঢুকায়, এক্সিডেণ্টত যদি কোনোবা মৰে তেতিয়া ডাইড ইন, হি ডাইড ইন এন এক্সিডেণ্ট, এইকেইটা মনত ৰাখিব। ডাই ফৰ, ভাল কামৰ বাবে মৰা, যদি কোনোবা নবল কজৰ কাৰণে মৰে, ভাল কামৰ কাৰণে মৰে, তেতিয়া ডাই ফৰ, হি ডাইড ফৰ আৱাৰ কাণ্ট্ৰি। ডাই বাই, ডাই বাইটো এইটো পয়জন খাই যদি মৰে, হেঙিং, কোনোবা যদি ছুচাইড কৰে, এনেকুৱা ক্ষেত্ৰত ডাই বাই ব্যৱহাৰ কৰা হয়। হি ডাইড বাই হেঙিং, হি ডাইড বাই পয়জন, এটা এক্সাম্পল ইয়াত আছেই। গতিকে এইটো চাব, এইকেইটা মনত ৰাখি ল'লে ডাইৰ লগত যিকোনো প্ৰিপজিশ্যন বহাব দিলে বা মাল্টিপুল চইচ কুৱেশ্যনত যদি কিবা অপশ্যন দিয়ে, তেনেধৰণৰ অপশ্যনকেইটা আমাক বাছি ল'বৰ কাৰণে, শুদ্ধ উত্তৰটো বাছি ল'বৰ কাৰণে অকণো অসুবিধা নহয়। গতিকে এইকেইটা মন দি চাব। এইটো হি ডাইড, এইটো কি হ'ব? বাই প্ৰয়োজন। আকৌ ডেভইড, এইটো কৈছোঁৱেই, ডেভইডৰ লগত অফ ব্যৱহাৰ হয়। হি ইজ ডেভইড অফ কমন চেন্স, তাৰ কমন চেন্স
নাই বা কমন চেন্সৰ অভাৱ। আৰু 15টা কৰিছোঁ, এইকেইটা চাওক, অকণমান দীঘল হৈছে যদিও চাই যাওক, যিমান পাৰোঁ সিমান সোনকালে কৰিব চাইছোঁ। ইউ উইল ৰিপেণ্ট অফ, ৰিপেণ্টৰ লগত অফ ব্যৱহাৰ হয়। অনুশোচনা কৰা, তাত ভুল এটা কৰি যেতিয়া মনলৈ অনুশোচনা আহে সেইটো ৰিপেণ্ট বুলি কোৱা হয়, তাৰ লগত প্ৰিপজিশ্যন অফ ব্যৱহাৰ হয়। এইটো ফিক্স প্ৰিপজিশ্যন, ইয়াৰ লগত বেলেগ একো নাই, ৰিপেণ্টৰ লগত সদায় অফ। তাৰপিছত মাই টিচাৰ কংগ্ৰাজুলেটছ মি মাই ছাকচেছ, কংগ্ৰাজুলেট অভিনন্দন জ্ঞাপন কৰা, এইটো শব্দৰ লগত ফিক্স এটাই আছে, কোনো খেলি মেলি কৰিবলগীয়া দৰকাৰ নাই, অন, কংগ্ৰাজুলেটছ অন। বাটাৰ ইজ মেড ডেছ মিল্ক, এতিয়া মেডৰ লগত দুটা আছে, এতিয়া মেড অফ আৰু মেড ফ্ৰম। মেড আৰু অফ আৰু মেড ফ্ৰম কেতিয়া হয় সেইটো কৈ দিছোঁ কোনো অসুবিধা নোহোৱাকৈ। এতিয়া চাওক মেড অফ আৰু মেড ফ্ৰম, এতিয়া কোনো এটা বস্তুৰ পৰা যেতিয়া বেলেগ এটা বস্তু বনায় তাৰ অৰিজিনটো যেতিয়া একেই থাকে তেতিয়া মেড অফ, আৰু অৰিজিনটো যেতিয়া চেঞ্জ হৈ যায়, মূল বস্তুটো সলনি হৈ বেলেগ এটা বস্তুলৈ ৰূপান্তৰ হয়, মেড ফ্ৰম। এতিয়া চাওক বাটাৰ ইজ মেড ফ্ৰম মিল্ক, গাখীৰৰ পৰা বাটাৰ বনোৱা হয়। এতিয়া বাটাৰত আমি গাখীৰ বিচাৰি নাপাওঁ, তো মিল্কটো সম্পূৰ্ণৰূপে সলনি হৈ বাটাৰলৈ ৰূপান্তৰ হ'ল, অৰ্থাৎ তাৰ অৰিজিনটো সলনি হৈ গ'ল কাৰণে আমি ফ্ৰম ব্যৱহাৰ কৰিব লাগিব। আকৌ দিছ টেবুল ইজ মেড অফ উড, এই টেবুলখন কাঠৰ পৰা বনোৱা, কাঠৰ পৰা বনোৱা বুলি কওঁতেনে তাৰ অৰিজিনটো একেই আছে, কাঠ কাঠেই হৈ আছে, মূল বস্তুটো একেই আছে, যদিও আকাৰটো সলনি হৈছে কিন্তু অৰিজিন একেই। মিল্কত আকৌ কি হৈছে, মিল্কটো সম্পূৰ্ণৰূপে তাৰ অৰিজিনটোৱে সলনি হৈ গ'ল, সি বাটাৰলৈ ট্ৰান্সফাৰ হৈ গ'ল। গতিকে এনেধৰণে যেতিয়া অৰিজিন সলনি হৈ যাব, মেড ফ্ৰম, অৰিজিন একেই থাকিব, মেড অফ। এইটো আমি সহজ অৰ্থত ক'ব পাৰোঁ, এইটো আপোনালোকে বুজিবৰ কাৰণে কৈ দিব পাৰোঁ। এই কঠিন বস্তুবিলাকৰ পৰা বনালে এইটো সকলোতে শুদ্ধ বুলিও ক'ব নোৱাৰি, জাষ্ট মই বুজিবৰ কাৰণে কৈছোঁ। কঠিন বস্তুবিলাকৰ পৰা বনালে আমি মেড অফ আমি অনুমান কৰিব পাৰোঁ, আৰু কোমল ছফ্ট বস্তুবিলাকৰ পৰা বনালে মেড ফ্ৰম। প্ৰায় ক্ষেত্ৰতে এইটো হয়, কিন্তু এইটোতকৈ আপোনালোকে অৰিজিন যিটো সূত্ৰ কৈছোঁ সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব। তাৰপাছত দে হেভ এ ডিজায়াৰ, ডিজায়াৰ লগত এটাই প্ৰিপজিশ্যন আছে, কোনটো হ'ব আপোনালোকে অনুমান কৰিব পাৰিছে। ডিজায়াৰ লগত সদায় ফৰ ব্যৱহাৰ হয়। দে হেভ এ ডিজায়াৰ ফৰ মোৰ মানি, ডিজায়াৰ লগত ফৰ। আকৌ ডাইট, এইটো আগতে আলোচনা কৰিলোঁ, অভাৰ ৱৰ্ক, গতিকে কি হ'ব ফ্ৰম। 16 নম্বৰটো হেপিনেছ কনচিষ্ট ডেছ স্পিকিং দ্য ট্ৰুথ, সেইটো মই আলোচনা কৰি দিয়া নাই, এইটো আপোনালোকৰ বাবে দিছোঁ, ছল্ভ কৰিবলৈ চেষ্টা কৰক। নেক্সট ভিডিঅ'টোত মই এইখিনিও আলোচনা কৰি দিম। যদি আপোনালোকে কয় তেতিয়াহ'লে মই প্ৰিপজিশ্যনৰ ওপৰত এনেদৰে আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যদি লাগে কমেণ্টছ কৰিব। গতিকে আজি ভিডিঅ'টো ইমানেই, এইটো আপোনালোকলৈ থ'লোঁ। ভিডিঅ'টো চোৱাৰ বাবে যথেষ্ট ধন্যবাদ। নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।